নামেই যাৰ পৰিচয় তচেন বৰা। খেলপথাৰত দুভৰিৰ যাদুৰে চমক সৃষ্টি কৰা খ্যাতিসম্পন্ন প্ৰিয় অলিম্পিয়ান প্ৰয়াত তচেন বৰাদেৱক এই মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰি ফুটবলাৰগৰাকীৰ মৰণত অনুষ্ঠিত প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলত উপস্থিত থকা সন্মানীয় মন্ত্ৰী মহোদয়াকে প্ৰমুখ্য কৰি প্ৰতিগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তিলৈ সন্ধিয়াৰ সম্ভাষণ আৰু শ্ৰদ্ধাসহ আদৰণি জনাইছোঁ। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতৰ মাধ্যমেৰে কৈছিল, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ক্ৰীড়াই সুদৃঢ় কৰে শান্তি আৰু সম্প্ৰীতিৰ ভেদ। ঠিক তেনেদৰে আমাৰ স্বনামধন্য সত্যপ্ৰয়াত শিল্পী হিয়াৰা মধু, জুবিন গাৰ্গদেৱেও ফুটবল খেলক জনপ্ৰিয় কৰাৰ স্বাৰ্থত নিজেই ফুটবল খেলি আৰু তাৰ পৰা সংগ্ৰহ কৰা অৰ্থেৰে আৰ্তজনক সহায় কৰাৰ দুৰ্বাৰ হেঁপাহেৰে গঢ়ি তুলিছিল কলাগুৰু ফাউণ্ডেশ্যন। এই আপাহতে এই দুয়োগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পৰিৱেশন কৰিবলৈ লোৱা হৈছে শিল্পী দুগৰাকীয়ে কণ্ঠ নিগৰুৱা কেইটিমান জনপ্ৰিয় গীতৰ কলি।